বন্ধুসকল, এইজনী হৈছে হীৰামণি। আমাৰ ঘৰৰ ওচৰতে হীৰামণিৰ ঘৰ। সৰুতে দেউতাক ঢুকালে হীৰামণিৰ, আৰু তেতিয়াৰ পৰাই মাকে মানুহৰ ঘৰত কাম কাজ কৰি হীৰামণিৰ লগতে হীৰামণিৰ বাইদেউ এজনীকো ডাঙৰ দীঘল কৰিলে। আৰু বাইদেউ এজনী বিয়া হৈ গুচি গ'ল। হীৰামণিৰো বিয়া হ'ব ইচ্ছা আছিলে, কিন্তু কি হ'ব, হীৰামণিক বিয়া কৰাবৰ কাৰণে কোনো আগবাঢ়ি নাহিলে। কাৰণ হীৰামণিৰ সৰুৰে পৰা এটা বেমাৰ আছে, যি বেমাৰটোক আমি ঘৰুৱা ভাষাত মিৰ্গী বেমাৰ বুলি কওঁ। আৰু হীৰামণি যেতিয়া তেতিয়াই যিকোনো ঠাইত পৰি যায়, আৰু তাই 2-3 বাৰ মৰিব ওলাইছিলে। একবাৰ জুইত পৰিছিলে, আৰু জুইত পৰিয়ে হীৰামণিৰ কেনেকুৱা অৱস্থা হৈছিল আপোনালোকক হীৰামণিৰ মুখেৰে শুনাই আছোঁ। আংঠিছা হীৰা একো দেখি দেচোন তই, আংঠিকেইটা গোটেইকেইটা হাতটো মেলি দি, নহয় এনেকৈ দি তলত দিয়। এইখন চাওঁ অঁ তো এই চাওক, জুইত পুৰি হীৰাৰ বেমাৰটো উঠি জুইত পৰি গৈছিল। চাওক হীৰাৰ অৱস্থা মানে কেনেকুৱা হৈছে। হীৰা গলতো আছিল না, চাওঁ তোৰ গলত এইখিনি চাওঁ, এইখিনি পুৰা গৈছিল। এইবিলাক কাণ চান পৰি গৈছিল, সেইটো নহয় তোৰ যে পুৰি গৈছিল যে এইবিলাক চব জুইত পুৰি গৈছিল। হীৰামণিৰ বয়স এতিয়া প্ৰায় 42-43 বছৰমান হ'ব, আৰু হীৰামণিৰ মনত বহুত দুখ। তাইৰ লগৰ সকলোবোৰ ছোৱালীয়ে বিয়া হৈ গুচি গ'ল, কিন্তু হীৰামণিৰ কোনো বিয়া নাপাতিলে। আৰু সেইকাৰণে আমাৰ ঘৰত আহি থাকে মাজে মাজে, কেতিয়াবা দুখ কৰি হীৰামণিৰ কথাবিলাক কয়। আৰু হীৰামণিৰ এটা ভাল স্বভাৱ আছে, মানে হীৰামণি ভালে, কিন্তু তাইৰ বেছেৰী মনত বহুত দুখ। আৰু তাই বিশেষকৈ কি কৰে, আমাৰ ঘৰৰ ওচৰে পাঁজৰে যোনবিলাক মানুহ আছে, তেওঁলোকৰ কাপোৰবিলাক যেতিয়া ধুই কিনে ৰ'দত মেলি দিয়ে শুকাবৰ কাৰণে, তেতিয়া হীৰামণিয়ে যেতিয়া শুকায় কাপোৰবিলাক নি সকলোৰে ঘৰে ঘৰে দি আহে। আৰু তাই কি ক'ব, এতিয়া বেয়াও লাগে, দেউতাক নাই, মাকে বহুত কষ্ট কৰি কিনে তাইক ডাঙৰ দীঘল কৰিছে। আৰু হীৰামণিৰ লগত মাকৰ বহুত কষ্ট হৈছে। আমি যেতিয়াৰ পৰা দেখিছোঁ, সৰুৰে পৰা হীৰামণিক এনেকৈয়ে দেখিছোঁ, মাকে পিছে পিছে দৌৰি দৌৰি যায়। যেতিয়া হীৰামণিৰ বেমাৰটো উঠি যায়, য'তে ত'তে পৰি যায়, মাকে কান্দে, তেতিয়া আমাৰ বহুত বেলেগ। আৰু হীৰামণিৰ কিন্তু হাঁহি থাকে, সকলোকে মাতে হীৰামণি। সঁচাকৈ মানুহৰ জীৱনটো কেনেকুৱা ক'ব নোৱাৰে। আমাৰ মানুহে মানুহক হিংসা কৰে, কিন্তু নাপায় কৰিব কাৰণে। এই হীৰামণিকে চাওকচোন, জীৱনৰ কেনেকুৱা পৰিস্থিতি হৈছে তাইৰ। সঁচাকৈ মানুহৰ মন থাকে, মানুহ যেনেকুৱা নহওক কিয়, সকলোৰে বিয়া হ'ব ইচ্ছা, সকলোৰে ভাল পিন্ধিব ইচ্ছা, ভাল খাব ইচ্ছা, সকলোৰে ইচ্ছা থাকে, বহুত ইচ্ছা থাকে। বলক বন্ধুসকল, হীৰামণিৰ মুখেৰে কেইটামান কথা শুনো। বাকী আৰু কি কবি, আৰু মনৰ কথা কিবা কওঁ। কি খাই ভাল পা? কি খাই ভাল পা? মই চব ভাল পাওঁ একমূৰৰ পৰা। বাকী গল্লা চাল্লা কোনটো গল্লা খাইছে ভাল? ৰঙা গল্লা খাই ভাল না মগা গল্লা খাই ভাল পা? ৰঙা হওক যি হয় খালি হ'ল না। মাছ মাংস কোনটো ভাল পা? মাংস একো নাখাওঁ মই। একো নাখাওঁ? নিৰামিষ? দালি ভাত তৰকাৰী। গাখীৰ খাই ভাল পা না? চাটনি কি চাটনি? তিলৰ চাটনি। আৰু বাকী আৰু মনৰ কথা কিবা আছে যদি? বাকী মনৰ কথা একো নাই। একো নাই? কি মনৰ কথা কিবা আছে তো কৈ দে কিবা, যদি কিবা মনৰ কথা কৈ দে কিবা। সৰুতে কোনোবা যদি ভাল পাইছিলে
হা শুনা পালো দে দে কওঁ কি কম কৈ দে কিবা এটা মনৰ কথা কৈ দে তোৰ তোৰ মনত কি ইচ্ছা আছে কি মনৰ কথা দে কিবা ইচ্ছা আছে যিটো খাবার মন গৈছে সেইটো ইচ্ছা যিটো খাব সেইটো ইচ্ছা কি খাব আচ্ছা মই খাম কি খাবি কওঁ ভুজা ভুজা বিস্কুট ভুজা বিস্কুট দে অলপ পিছত 10 মিনিট পিছত মই কৈ আছো হা ভুজা বিস্কুট ওকে ওকে বাই বাই দি দিয়া এটা ওকে বাই বাই তোকে বন্ধুসকল মই যেতিয়া ঘৰত আহোঁ হীৰামণিয়ে মোক দেখা পালে কৈ থাকে তই সকলোকে ভিডিঅ' বনাই থাকে কিন্তু মোক ভিডিঅ' নবনাওঁ তো আজি বনাবিচোন বনাবি মোৰ এটা ভিডিঅ' বনাবি সেইকাৰণে হীৰামণিয়ে আজি ধুনীয়া এটা ফ্ৰকো পিন্ধি আহিছে আৰু মই তাইক ধুনীয়াকৈ এটা ভিডিঅ' বনালোঁ আৰু তাইক কিছুমান কথা মনৰ কথা জানিলোঁ তো বন্ধুসকল এইখিনি আছিল কেনেকুৱা পালে জনাব